গাড়ীখন ভালকৈ ধুই মেলি লওঁ, মোৰ ডিউটি যাব লাগিব কাজিৰঙা। এইটো আমাৰ মালিকৰ ঘৰ। গাড়ীখন ধুনীয়াকৈ ধুই মেলি ওলাই যাওঁ। মাছকেইটা মই বাছি দিম নে তই নিজে বাছিবি? পটাপট সেই কটাইখন দে। আমাৰো যে মাইকী মানুহ আৰু দেই, মাছকেইটাও বাচিব নোৱাৰে। ধুনীয়াকৈ বাছি দিওঁ, ফ্ৰাই কৰি লওক। আমাৰ মাইকীয়ে আকৌ মাছো বাচিব নাজানে দেই। মাছো বাছি দিব লাগিব, আনিও দিব লাগিব, বাছিও দিব লাগিব। এইটো হৈছে আমাৰ বাচনৰ বেগ, যিটো মই গাড়ীত যে খানা বনাই খাওঁ। এইটো এনেকৈ বাচনটো পেক কৰি পেলাই এনেকৈ লৈ যাওঁ গাড়ীত। মানে জেগাও কম লাগে, সৰু বেগ এটাৰ ভিতৰতে চব আহি যায়। এইটো হেৰি কৰ, মোৰ কি কয় কাপোৰৰ বেগটো দে। কাপোৰৰ বেগটো, কাপোৰখিনি পেক কৰি লওঁ। অঁ তলতে 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 ইয়াত বাচন বেগ কৰি ল'লোঁ। এইটো কাপোৰৰ বেগ, এইখিনি কাপোৰ এতিয়া পেক কৰিম ধুনীয়াকৈ। বেছি দিনৰ ট্ৰিপ নহয়। এইটো মোৰ পোৱালিটো, সি খালি অকল মোবাইলহে জানে, মোবাইল চাবহে জানে, বেলেগ একো নাই। বেছি কাপোৰ নিনো, অলপহে নিম। ইমান কাপোৰ নি লাভ নাই, 3 দিনৰ ট্ৰিপহে। ঠিক আছে বন্ধুসকল, কাপোৰখিনি পেক কৰি লওঁ। হ'ব দে, বস্তু বাহানি পেক কৰি হৈ গ'ল। এইটো আমাৰ বাচনৰ বেগটো আৰু কাপোৰৰ বেগটো। এতিয়া ওলাই যাম আৰু লাহেকৈ গাটো ধুই আহোঁগৈ। তাৰপিছত হেৰিয়ৰ পৰা এয়াৰপৰ্টৰ পৰা পিক আপ কৰিব লাগিব। এয়াৰপৰ্টৰ পৰা পিক আপ কৰি কাজিৰঙা যামগৈ আৰু। বন্ধুসকল এতিয়া খানাটো খাই লওঁ। বজাৰৰ পৰা মাছ লৈ আহিছিলোঁ, আপোনাৰ লোকেল মাছ, মানে ৰৌ পোৱালি। এইটো গোটাগুটি মাছ, মই অকলে খাম। বেছি নাই, 4টা মাছ আহিছিলে। এইটো মোৰ মাইকী মানুহ আৰু ল'ৰাটোৱে খাই আছে। ভাতকেইটা খাই পেলাই আৰামত ওলাই যামগৈ আৰু দিয়ক। খানা চানা খাই পেলাই ৰেডি, গাড়ী ষ্টাৰ্ট দিলোঁ। আৰু এতিয়া কথাটো হ'ল কি, এতিয়া এয়াৰপৰ্ট যাম, গম পাইছেই। গাড়ী লৈ পেলাই ওলাই আহিলোঁ, কিন্তু এতিয়া ৰাস্তাতে অকণমান ৰখিছোঁ। মানে মালিকে ফোন কৰিলে কি ছিট কভাৰৰ জোখ মাখবোৰ অলপ দি থৈ যাব লাগে। কিয় মানে মোৰ ছিট কভাৰৰ গাড়ী ফাটি গৈছে। অকণমান কাষ্টমাৰেও কমপ্লেইন কৰিবলৈ লৈছে। সেইটো কাৰণে ছিট কভাৰৰ জোখ মাখটো দি থৈ যাওঁ, তেতিয়া শনিবাৰে ঘূৰি আহিম। শনিবাৰে ঘূৰি আহি পেলাই লগাই ল'ম। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে অকণমান আগুৱাই যাওঁ। আৰু আপোনালোকৰ আশীৰ্বাদৰ বাহিৰেতো একো কৰিব নোৱাৰোঁ আমি। ঠিক আছে ব'লক, এতিয়া ছিট কভাৰৰ দোকানলৈ যাওঁ। চবেইতো জানেই, এই দলংখন চিনি পায়, যিখন আমাৰ মেডিকেল হস্পিটেলৰ সন্মুখত বনালে। এতিয়া আৰু জাম জুমবোৰ অলপ কমকৈ লাগে, বেছি দীঘলীয়া হেৰিও নহয়। খালি এখন ছিংগুল গাড়ী, মানে আপোনাৰ ব্ৰিজখন সৰু, ইমান ডাঙৰ ব্ৰিজ নহয়। জোখমাখ দি হৈ গ'ল। এতিয়া যাওঁ এয়াৰপৰ্ট। এয়াৰপৰ্টৰ পৰা 2-2:30মান বজাত ফ্লাইট আহি পাব। তাৰপৰা কাষ্টমাৰক ল'ম আৰু তাৰপিছত ওলাই যাম আৰু লাহে লাহে। আকৌ ৰাস্তাত ৰখি মেলি খানা চানা খুৱাবলৈ আছেই। তাৰপিছত এয়া আমাৰ বাইদেউহঁতে খেতিত এই কঠীয়া ৰুই আছে। মানে এইটো জেগা হৈছে নুমলীগড় ৰিফাইনেৰী আহিছিলোঁ। ৰিফাইনেৰীৰ সন্মুখতে মানে খেতিয়ক বাইদেউকেইজনী মানে ৰুই থকা দেখিলোঁ, তাকে এটা অকণমান ভিডিঅ' এটা কৰিলোঁ। কিন্তু বন্ধুসকল, আজি এতিয়া ৰয়েল ডিগাছা পালোহি কাজিৰঙা। পাৰ্টিক নমাই পেলাই এতিয়া মই থকা জেগালৈ যামগৈ আৰু দেই। আজিলৈ আৰু সমাপ্ত কৰিছোঁ আজি ডিউটি। ফাইনেলি বন্ধুসকল, ৰুম পালোহি। কাজিৰঙাত আমি ইয়াতে থাকোঁ, দুপৰীয়া আহোঁ। এয়া আমাৰ অৱস্থা। ইয়াত 100 টকা 150 টকামান লয়। মানে ইয়াত 3টামান ড্ৰাইভাৰ থাকিব পাৰে। এনেকুৱা বহুত কেইবাটাও ৰুম আছে, অকল এইটোৱে নহয়। লাইট আছে, ফেন আছে। এয়াই আমাৰ ড্ৰাইভাৰৰ জীৱন দেই। আৰু চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব।